হাই এভৰিৱান এয়া ৰাতিপুৱাই উঠি জল্দি খিচিৰি বনালোঁ নাস্তাৰ কাৰণে আইতক আৰু ব্ৰেড আৰু জেলিহে দিলোঁ স্কুলত আজি ব্ৰেড দিয়া দিন যেহেতু আৰু এইফালে তাই গা পা ধুৱাই জল্দি ৰেডি কৰাই দিলোঁ আৰু এতিয়া তাই যাবলৈ ওলাইছে এখেতৰ লগত বহুত দিনৰ পৰা অৱশ্যে মই নাযাওঁৱে এখেতে লৈ যায় আৰু জানেনে তাইক থৈ আহি যায় থাকে তাই স্কুলত এতিয়া লৈ গৈছে আজি আকৌ বতৰটো ভাল হৈছে মানে ৰ'দ দিছে অলপ তাৰ কাৰণে জল্দি জিৰা আৰু ধনিয়াখিনি ধুই দিলোঁ ধুই বোলো ৰ'দত দি দিওঁ জিৰা গুড়িও শেষ হৈছে যিহেতু এতিয়া ৰ'দ নাই বুলি ধুৱাই নাছিলোঁ আজি ধুই দিলোঁ বতৰটো অলপ ভাল দেখা পায় এতিয়া আহিছোঁ ভিতৰত গোটেই ঘৰ দুৱাৰখিনি চাফ চিকুণ কৰি দিওঁ তাৰ কাৰণে ভাবিছোঁ আজি বেডশ্বীটখন চেঞ্জ কৰি দিওঁ মই এনেকৈ তুলিৰ ওপৰত কেঠা এখন পাৰিয়ে থওঁ এতিয়া এইখিনি কাপোৰ ওলাইছে ধুবলৈ গোটেইখিনি ধুই দিলোঁ দি ওপৰলৈ আহিছোঁ ৰ'দ দি আছে যিহেতু বতাহো দি আছে ৰ'দত দি দিছোঁ আৰু এইফালে জিৰাখিনিও জানেনে জৰজৰীয়া হ'লে মই এইখিনি কাম কৰালে এনেকৈ অলপ সঘনাই লৰাই দিলে আকৌ লৰচৰ কৰাই দিলে সোনকালে শুকাই যাব তেনেকৈ দিলোঁ দি এতিয়া দুপৰীয়া হ'ব এখেতে আকৌ ফোন কৰিলে মই চাৰিআলিত কিবা এটা কাম আছে একেবাৰে আয়তক লৈ আহিম এতিয়া লৈ আহিব যিহেতু মই ভাবিছোঁ ৰন্ধা বঢ়া কৰিয়ে থওঁ এইফালে আয়তত চিকেন আছিলে অলপ তাইৰ কাৰণে বনাম আৰু ঢেকীয়া শাক ভাবিছোঁ কণীৰে বনাম এনেকৈ ঢেকীয়া শাক আৰু কণী বনালে বহুতেই ভাল লাগে খাই টেষ্টি আৰু কোনে এনেকৈ খাই জনাবচোন মই আকৌ বহুত ভাল পাওঁ আৰু আমাৰ কাৰণে আলু কণী তৰকাৰী বনাই দিছোঁ আৰু আয়তৰ জ্বলা নোহোৱাকৈ চিকেনখিনি বনাই দিছোঁ এইখিনি ৰন্ধা বঢ়া কৰালে জানেনে কিনকিনীয়াকৈ বৰষুণেই দিলে জিৰাখিনি ঘৰত আনিলোঁ আনি বতৰটো আকৌ বেয়া হ'লে আয়তো আহি পালে স্কুলৰ পৰা তাই আকৌ কৈ আছে অলপ ভিজিয়ে গৈছে হেনো কিনকিনীয়া বৰষুণ মুখত পৰিলে এতিয়া কাপোৰখিনি ইয়াতে দিলোঁ দি আয়তক ফ্ৰেছ কৰে ভাত দিলোঁ নাখায় হেনো ব্ৰেড আৰু জেলিয়ে খাব তাইৰ লগতে ময়ো অলপ খাই লওঁ